এই কাহিনী প্ৰধান ভাগৰ 4 ভাগে ব্যাখ্যা হয় দেই বাপ মস্ত আমি বাপ বুলি কৈছোঁ আপোনালোকে বেয়া নাপাব আপোনালোকক যদি কোনোবাই বেলেগ সম্বোধন ধৰিছে তে আমি পাতকীয়া বাপ বুলি ক'লেও বেয়া নাপাব বাপ মানে এই জগতৰ বাপ ভকতৰ বন্ধু বাপ মানে পিতৃ সেইকাৰণে আমাৰ বিহুটো কয় বাপতি হাঁহোন পুৰুষৰ পিতৃ পুত্ৰীয়ে পিতৃ অনুসৰিয়ে চলি আহিছে তে আপোনাৰ হওক আমাৰ পিতৃ স্বৰূপ দেই সেইকাৰণে আমি আপোনাক বাপ বুলি সম্বোধন ধৰিছোঁ বেয়া নাপাব দেই আইসকলক আই বুলি কওঁ তাত কোনো বিশেষত্ব নাই তে ভাবিব পাৰে আপোনালোকৰ মনত সংশয় হ'ব পাৰে আমাক বাপ কেলৈ কৈছে বেলেগে হয়তো বেলেগ কয় হয় প্ৰভু বুলি ক'ব পাৰে তে প্ৰভু বুলি ক'লেও বেয়া নাপাব কোনোবাই ক'ব পাৰে যে প্ৰভু বুলি কিয় ক'লে আমিতো ঈশ্বৰ নহয় প্ৰপদে প্ৰাণ ভূপদে দেহ ভূত এই ভূতটো মানে দেহাটোত প্ৰাণটো সোমাই আছে কাৰণে প্ৰভু দেই দেহাটোত প্ৰাণটো সোমাই আছে প্ৰাণ বায়ু 10টা বায়ুৰ ভিতৰত প্ৰাণ বায়ু এই প্ৰাণ বায়ু আমাৰ এডাল নলীত সোমাই আছে এই 3ডাল হীৰাৰ ভিতৰত মেইন এডাল নলিচা হ'ব এডাল নলিচা যোগেদি আমাৰ এই প্ৰাণ বায়ু অহা যোৱা কৰে গতিকে সেই প্ৰাণটোত এই ভূতটোত প্ৰাণটো সোমাই আছে কাৰণে আমি প্ৰভু বুলি কওঁ দেই প্ৰভু এতিয়া দ্বিতীয় স্কন্ধত ভাগৱত ধৰ্ম কথন সেইকাৰণে পাঠ ভাগৰ নাম হৈছে ভাগৱত ধৰ্ম কথন আমি একদম খৰচি মাৰি যাব লাগে বস্তুটো আমি কিমান খৰচি মাৰিব পাৰোঁ সেইটো নাজানো কিন্তু চেষ্টা কৰিছোঁ বাপজনে প্ৰথম শ্লোকটো গালে প্ৰথমে দ্বিতীয় চৰণ দুটয় এভাগ ভাগৱতৰ মূৰ্তি এই মূৰ্তিভাগ হৈছে তত্ত্বৰ বস্তু এই ভাগ তত্ত্বৰ বস্তু তত্ত্ব মানে গোটেই ভাগৱত মূৰ্তিটো যেতিয়া নিজৰ গালৈ গুচি আহে এই সেৱা কৰিব জনাসকলৰ কাৰণে এই ভাগ মূৰ্তি দেই আৰু নহ'লে ভাগৱত আৰম্ভণি কৰিছে বাপেও গাইছে শ্লোকেই গাইছে ওম নমো ভগৱতে বাসুদেৱায় এই দ্বাদশী মন্ত্ৰ দ্বাদশী স্কন্ধ ওমৰ পৰা আৰম্ভ হৈছে ইয়ত শেষ হৈছে ওমত আৰম্ভ হৈছে ইয়ত শেষ হৈছে আৰু এই শেষ হোৱাৰ মাজত আমাৰ শ্লোকটো দিছে জন্মাদেশ্য যত সন্মায় দিত স্বাৰ্থ বিঘ্ন চৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবই মুহন্তিয়ত চুৰয় জন্ম আদি অজ্য যিজনৰ পৰা জন্ম হৈছোঁ আমি সৃষ্টি হৈছোঁ বুজিছেনে সেইজনক লৈ মুহন্তিয়ত চুৰয় তেওঁক লৈ মোৰ গৈছে আদি কবি ব্ৰহ্মা আদি কবি ব্ৰহ্মাই তেজু বাৰিমৃদাং যথা বিনিময় যত্ৰ তিসৰ্গু অমৃষা তেজ পানী বায়ু মাটি এই পঞ্চভৌতিক দেহটো সৃষ্টি কৰা পদাৰ্থখিনিক লৈ আমাৰ এটা বস্তু হৈছে সেইটো হৈছে কি আমি চমুকে আনিছোঁ ধৰ্ম পূজিতং কৈত্যবুত্তুত পৰম নিৰ্মৎসৰাণং সতং বেদং বাস্ত্ৰৱমত্ৰ বস্তু শিৱদং তাপত্ৰয় উন্মূলনম এই তিতাপ তৰিবৰ কাৰণে ধৰ্মৰ যিটো ধাৰণ প্ৰক্ৰিয়া এই শ্লোক ভাগৰ যোগেদি আৰম্ভ কৰিছে আৰু কেনেকৈ আৰম্ভ কৰিছে ভূমিষ্ঠ কৰাইছে কাৰ পৃথিৱীত কাৰ যোগে শুকৰ মুখেদি নিগম কল্পতৰু যাক জানিলে যাক গ্ৰহণ কৰিলে পুনৰাগমন নহয় নিগম কল্পতৰু গলিতং ফলং শুকৰ মুখাত অমৃত শুকৰ মুখে অমৃত বাদ হৈছে দ্ৰৱ সংযুক্তম শ্ৰীমদ ভাগৱত কাৰ যোগেদি পাছ হৈছে পৃথিৱীত শুকৰ মুখেদি অমৃত প্ৰকাশ হৈছে শুকৰ মুখেদি আৰু পিবতং ৰসমালায়ং তেনেকুৱা ৰসে পান কৰক সেই ৰস পান কৰক মুহুৰহু ৰসিকা ভূমি ভাবুকা হেৰা ভাবুকাসকল পান কৰা ভাগৱতৰ 4টা অক্ষয় ভাগৱতৰ সংজ্ঞা বিভিন্ন ধৰণে বিভিন্নজনে দিছে কোনোটো বেয়া বুলি নহয় কুঁহিয়া সকলোৱে ভাল কুঁহিয়াৰ পৰা গুণ হয় কুঁহিয়া সকলোৱে ভাল কিন্তু কথা হ'ল কি সকলো কুঁহিয়া থাকিলেও জণ্ডিছৰ কাৰণে অসমীয়া পুৰাডালহে লাগে হয়নে প্ৰভু আমাৰ ফালৰ কথা কৈছোঁ দেই জণ্ডিছৰ দৰৱ বিচাৰি ল'লে অসমীয়া পুৰা কুঁহিয়াডাল আছেনে বা আছে দিয়ক এতিয়া এই অসমীয়া পুৰাডালৰ নিচিনাকৈ ভাগৱতৰ 4টা অক্ষৰত কৈছে ভাকাৰং ভাবুক গেয়ং হেৰা ভাবুকাসকল পৃথিৱীত যিমান জীৱ আছে উৰণ বুৰণ গজন ভ্ৰমণ উৰণ মানে উৰি ফুৰা বুৰণ মানে পানীত থকা গজন মানে গজি উঠা
ভ্ৰমণ মানে মানুহৰ পৰা আদি কৰি কীট পতংগ সকলো যিসকল ঘূৰি ফুৰিছে, সেইকাৰণে ভাগৱতে মানুহক মানুহ বুলি কোৱা নাই, মানুহক নৰ বুলি কৈছে, মনুষ্য বুলি কৈছে। ভাগৱতত আমাৰ বাপে পঢ়িছে, গোটেই ভাগৱত কৈছে, এনেকুৱা এটা শব্দ মানুহ বুলি কোৱা আমাক দেখাই দিব নোৱাৰে কৈছে। ভাগৱতে মানুহক নৰ বুলি কৈছে, মনুষ্য বুলি কৈছে। মানুহ কেতিয়া হয়, নৰ কেতিয়া হয়, মনুষ্য কেতিয়া হয়, সমস্ত ওলাব। এতিয়া যি কি নহওক, ভা কাৰং ভাবুক গেয়ং, ভাবিব পৰা স্থল আছে। কাৰ গাত আছে? ভাবুকা। 4বিধ জীৱৰ ভিতৰত কেৱল মাত্ৰ মনুষ্য গাতহে ভাবিব পৰা স্থলটো আছে। সেইকাৰণে ভাবিবলৈ কৈছে আমাক ভাগৱতে। কেনেকৈ? ভা কাৰং ভাবুক গেয়ং, গ কাৰং জ্ঞান উদ্ভৱম। জ্ঞান উদ্ভৱ হয়, জ্ঞান সকলোৱে আছে। জ্ঞান দুবিধ, এবিধ জাগতিক জ্ঞান। জাগতিক জ্ঞান মানে জন্ম অনুসৰি পিতৃপুৰুষৰ, যিটো কৈছে আমাৰ এন্থ্ৰপলজিষ্টসকলে, আমাক কিংবদন্তী অৰ্থাৎ নৃতত্ত্ববিদসকলে কৈছে যে আমাৰ উপৰিপুৰুষৰ বৃত্তান্তৰ যোগেদি, আমাৰ উপৰিপুৰুষৰ কোষৰ যোগেদি আমাৰ জ্ঞান প্ৰবাহিত হৈ আহিছে। আমাৰ বেমাৰবিলাকো তেনেকৈ প্ৰবাহিত, কিছু বেমাৰ প্ৰবাহিত হৈ আহিছে। সেইকাৰণে গ কাৰণ জ্ঞান উদ্ভৱম, জ্ঞান সকলোৱে আছে, জাগতিক জ্ঞান আছে, কিন্তু এটা জ্ঞান লাগিব, বৈষ্ণৱ জ্ঞান অনন্তম। জ্ঞানটোক বিজ্ঞান কৰি, বৈষ্ণৱ জ্ঞান ধাৰণ কৰি অনন্তম ধামলৈ যোৱা যিটো জ্ঞান, সেইটো ভাগৱতে দিব। সেইকাৰণে ৱ কাৰং বৈষ্ণৱ জ্ঞানং, বৈষ্ণৱ জ্ঞানটো প্ৰকাশ কৰিব ভাগৱতে। ত কাৰং তত্ত্ব দৰ্শনম, আৰু তত্ত্বত হৈছে ঈশ্বৰ, ভগৱন্ত কৃষ্ণ প্ৰকাশ পাব। ভগৱন্ত কি ৰূপে আছে সকলো প্ৰকাশ পাব। ইতি ভাগৱত বৰ্ণম, সেয়াই ভাগৱত। গতিকে এই ভাগৱতক জানিবৰ কাৰণে প্ৰথম মংগলাচৰণে আৰম্ভ কৰিছে। মংগল আৰু আচৰণ, মংগলাচৰণ। যি দুভাগ চৰণক চিনি পালে জীৱৰ মংগল হয়, যি ভাগ আচৰণ গ্ৰহণ কৰিলে জীৱৰ কল্যাণ হয়, দেহৰ কল্যাণ হয়। আমি জন্মতে সকলো একেই, জন্মতে মানুহ হিচাপে আমি সকলো একেই, মাত্ৰ আমাৰ 6টা গুণৰ কাৰণে আমি পাৰ্থক্য দেই। আমি 6টা গুণৰ কাৰণে পাৰ্থক্য। প্ৰথম কথা হৈছে আমাৰ সংস্কাৰ, আমি সংস্কাৰৰ কাৰণে আমি পাৰ্থক্যত আছোঁ। দ্বিতীয়টো হৈছে কি? আমাৰ জ্ঞান, জ্ঞানৰ কাৰণে আমি পাৰ্থক্যত আছোঁ। 3 নম্বৰটো হৈছে কি? আমাৰ বিদ্যা বা শিক্ষা, বিদ্যাৰ কাৰণে আমি পাৰ্থক্য হৈছোঁ। 4 নম্বৰটো হৈছে কি? সংস্কৃতি, আমি সংস্কৃতিৰ কাৰণে আমাৰ পাৰ্থক্য আহিছে। 5 নম্বৰ হৈছে কি? অভ্যাস। সংস্কৃতি, জ্ঞান, বিশ্বাস এইবিলাক থাকিলেও নহ'ব, অভ্যাস যদি নাই। আৰু শেষ নম্বৰ হৈছে কি? শেষৰটো স্বভাৱ, স্বভাৱ। এই 6টা বস্তুক ভাগৱতে ধুনীয়াকৈ বৰ্ণনা কৰিছে 2য় স্কন্ধত। আৰু যদি এইকেইটা আমি জানি যাওঁ, আমি নৰে নৰোত্তম হ'ব। নৰে নৰাকাই নহয়, নৰোত্তম হ'ব। নৰে নৰাচাৰৰ পৰা আহি নৰোত্তমলৈ ধাৱন কৰিব। সেইকাৰণে হৰি হেন শব্দ এইটো দুগুটি অক্ষয়। হৰি শব্দটো 2টা মাত্ৰ আখৰ, উচ্চাৰিলে একবাৰ, একবাৰ যদি উচ্চাৰণ কৰে, বুজিছেনে? বৈকুণ্ঠ পথক যাবক লাগীয়া সিও ভৈল কাছ পাৰ। বৈকুণ্ঠ ফালে যাবৰ কাৰণে সিও কাছৰ পাৰ হৈ পৰিলে, আৰম্ভণি হৈ পৰিলে। গতিকে এই ভাৱনাৰ কাৰণে মংগলাচৰণ আৰম্ভ কৰিছে। আৰু লিখিছে কি বুলি? গুৰুজনে চাওকচোন, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জয়ৰ পৰা আৰম্ভ কৰিছে। যাৰ কৃষ্ণৰ স্মৰণ কৰিলে মংগল হয়। যুগ যুগাদিও হৰিনাম মহাফল, যুগ সাধন কৰাৰ ক্ষেত্ৰতো হৰিনামটোৱেই মহাফল। আকৌ কৈছে হেনয় পৰমানন্দ মাধৱক নিতে, সেই পৰমানন্দক, আনন্দ 8 প্ৰকাৰৰ, আনন্দ 8 প্ৰকাৰৰ। আপোনালোকে ঘোষাত দিছে আনন্দখিনি পাব। স্বৰূপানন্দ আছে, নিজানন্দ আছে, নিত্যানন্দ আছে, পৰমানন্দ আছে। এতিয়া হেনয় পৰমানন্দ, যিটো আনন্দ পালে আৰু পাবলৈ একো বাকী নাই, সেইকাৰণে কৈছে ওম যৎ প্ৰাপ্য ন কিঞ্চিত বঞ্চিত ন সুচতি ন দেষ্টি নোচ্চাহে ৰম্যতে ভৱতি। উপনিষদত কৈছে যাক পালে আৰু পাবলৈ একো বাকী নাই, যাক পালে দেষ্টি ন দেষ্টি, দুখ পাবলগীয়া নাই, সুখ পাবলগীয়া নাই, যাক পালে নোচ্চাহী ভৱতি, আৰু একো ভাৱনা নাই। সেই বস্তুটোক জানিবৰ কাৰণেই
পৰমানন্দক জানিবৰ কাৰণেই ভাগৱতে আমাক মংগল কামনা কৰি আগবঢ়াই দিছে দেই, মংগল কামনা কৰি আগবঢ়াই দিছে। আকৌ কৈছে কৃষ্ণ কথা অমৃতক পিয়ু সাৱধানে। কৃষ্ণ কথা অমৃত, অমৃত কেই প্ৰকাৰৰ? আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, আমি ঘিউ মৌ গাখীৰ এই পঞ্চমী যিটো প্ৰকৃতিগত প্ৰকাৰতি ইতি প্ৰাকৃত, অৰ্থাৎ যি পৰিৱৰ্তনশীল সিয়ে প্ৰকৃতি। গতিকে এই প্ৰকাৰতি যিটো পৰিৱৰ্তনশীল অমৃতকেইটাক আমি পান কৰি আছোঁ। কেনেকৈ পৰিৱৰ্তনশীল? ঘিউ মৌ গাখীৰ এইবিলাক অমৃত নহয় জানো? কয় 5টা পঞ্চমীত। গ্ৰাম্য প্ৰধান অৰ্থাৎ আপোনালোকে গাঁৱত আছে, নিজৰ ঘৰত যদি গাখীৰ আছে, পিয়ৰ গাখীৰ খাইছে, কজোৱাৰ পৰা যদি লৈছে, গাখীৰ ভেজাল হৈছে। মোৰ জীৱনত এটা ডাঙৰ উদাহৰণ কৰোঁ, আমি বাস্তৱবিলাক কৈ যাওঁ দেই, পাঠকী বাপজনে বেয়া নাপাব, আমি মাজে মাজে অকণমান কৈ যাম কথাবিলাক, অকণমান 10 মিনিট 5 মিনিট লাগে আৰু দেই, মানে কথাখিনি শুনিবৰ কাৰণে মাতিছে যে দেই। আপোনালোকেও পঢ়িবলৈ পাব, চিন্তা কৰিব নালাগে, খালি আমি দি যাম দেই, সকলো ৰাখি যাম। আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, এই নামটি কলেজত পঢ়ি আছিলোঁ শিৱসাগৰ, পবিত্ৰ ছাৰে, পবিত্ৰ বৰা ছাৰে আমাক পঢ়াইছিলে। তাৰপিছত ছাৰৰ লগত একেলগে চাকৰি কৰিলোঁ 5 বছৰ। এই পঢ়াই থাকোঁতে চাইকেল লৈ যাওঁ কলেজলৈ, গৈ থাকোঁতে এবাৰ কি হয়, সাধাৰণতে ডিচেম্বৰ 31 তাৰিখ আৰু জানুৱাৰী 1 তাৰিখৰ দিনটো আমি ল'ৰা কেইটামান মিলি লৈ তলাতল ঘৰলৈ গুচি আহোঁ চাইকেল লৈ, কলেজত সোমাওঁ আৰু আহি কেলে তলাতল ঘৰত বিভিন্ন পিকনিকৰ পাৰ্টিবিলাক আহে, আমাক দেখালে ধুনীয়া ল'ৰা দেখে, মাতেও ভাইটি ইয়াত খাবি আহ বুলি, খাবলৈও পাই যাওঁ, চাবলৈও পাওঁ। সেই তেনেকৈ চিপাহী গাঁৱেদি পাৰ হৈ দিওঁতে সেইখিনিতে পুখুৰী এটা আছিলে, আজিকালি ঘৰ হ'ল তাত, তাতে কজোৱা এটাই গাখীৰ লৈ আহিছিলে। কথাটো ক'বলৈ বেয়া দিয়া, আপোনালোকে বেয়া নাপাব, খালি তেখেতৰ চাগে পেটটো বেয়া আছিলে, তাতে আৰু কাম ভাগ কৰিলে, কৰ্মভাগ কৰি পুখুৰীটোতে ক্লিয়াৰ কৰিলে, চাফ চিকুণ হৈ ল'লে, তাৰ পানীকে দিলে নহয় ভৰাই জগটোত, গাখীৰ কম হোৱা দেখি তাকে ভৰাই দিলে। আমি অলপ দূৰৰ পৰা গৈ দেখি ৰাম ৰাম ৰাম, আজিৰ পৰা কিনা গাখীৰ নাখাওঁ আৰু দেই বহু। গতিকে প্ৰকাৰতি ইতি প্ৰকৃতি, পৰিৱৰ্তনশীলতাই প্ৰকৃতিৰ নিয়ম। এই পৰিৱৰ্তন অৰ্থাৎ অমৃত মানে, যদিও ঘিউ মৌ গাখীৰ এইবিলাক অমৃত খাইছিলোঁ, ই স্বভাৱগতভাৱে পৰিৱৰ্তন হৈছে, আমিও পৰিৱৰ্তন কৰিব লাগিব। আমি কেতিয়া খাইছিলোঁ অমৃত? আইসকলে খাইছিলে। কেলৈ খাইছিলে? 5 মাহত খাইছিলে। কি কাৰণে? 5 মাহত গৰ্ভৰ কি কাৰণে খাই আইসকলে নাজানো, আজি কৈ দিছোঁ শুনক। আমাৰ আইসকলে আইতাসকলে খোৱাই কাৰণেই আমি খাই আছিলোঁ নহয়। পঞ্চম দিনাখন, প্ৰথম দিনটো দিনা স্থিতি হ'ব গৰ্ভ মাতৃ সন্তান, সেইদিনাখনে জ্ঞানময় কোষকেইটা সচেতন হৈ পৰিব। চকু নাক কাণ ছাল জিভা, এই জ্ঞানময় কোষকেইটা দেহটোত সঞ্জীৱিত হৈ পৰিব। সেইদিনাখনৰ পৰা কি হ'ব, মাকে যদি বেয়া কথা শুনিছে কাণে গ্ৰহণ কৰি ল'ব, মাকে যদি বেয়া খাদ্য খাইছে জীৱটোৱে সেইদিনাখন পৰা খাদ্য খাব। আপ্যায়নী নাৰীৰ যোগেদি মাকে খোৱা অন্ন ৰস পান জীৱটোৱে অৰ্থাৎ শিশুটিয়ে পেটতে ভক্ষণ কৰিব। কথা বুজি পালেনে? এই পঞ্চম মাহত প্ৰথম দিনটোৰ পৰা যেতিয়া সেই কামটো হৈ যাব, তৃতীয় মাহত লোমলক সৃষ্টি হয়, এই তৃতীয় স্কন্ধত আছে, সেইটো পাছলৈ আহি যাম মই। তে এই যেতিয়া সৃষ্টি হ'ব পঞ্চম মাহত, সেইকাৰণে আমাৰ প্ৰকৃতিগত নিয়ম ফালৰ পৰা পঞ্চমীত খুৱাই লয়। ঠিক আছে? কেলৈ খুৱাই? জ্ঞানময় কোষটো অৰ্থাৎ ইও সমাজৰ উপযুক্ত প্ৰাণী হওক, উপযুক্ত মানুহক এনেকৈ ভাবিয়েই আমাৰ বংশ ৰক্ষা কৰক, এই ভাৱনাই আমাক অমৃত খুৱায়। সেই অমৃত নোহোৱা নহয়, অমৃত হয়, পান কৰিব। সেই অমৃত নমিত নহয়, সেই অমৃত পৰিৱৰ্তনশীল হয়। নমিত অমৃত, নমিত অমৃতটো কোনটো? যিটো পান কৰিলে আৰু মৃত্যু নহয়। মৃত্যু কাৰ হয়? দেহৰ আছে, দেহৰ পৰিৱৰ্তন হয়, সংস্কাৰ আছে, ইও মৃত্যু নহয়। মৃত্যু কোনটো হয়? জীৱটো হয়। কেনেকৈ হয়? এই দেহটোত সোমাই থকা জীৱটো যেতিয়া মানুহৰ এইটো দেহৰ পৰা গৈ যেতিয়া কুকুৰ মেকুৰী, যেতিয়া গৰু ছাগলী মহ সিংহ বাঘত যেতিয়া সোমাই যাব, যদিও সেইটো দেহো নাপায়, যদি প্ৰেতাত্মা হৈ পিনি যদি তিনিআলিত পেটৰ লগত থাকিবেক পূজা খায়, আৰু শতজন্মত তাহাৰৰ গতি নাই, এই স্বৰূপটো যদি হৈ থাকে, তেতিয়া কি হ'ব? সেই উত্তৰটো ঘটিবৰ কাৰণে কৈছে যে কৃষ্ণ কথা অমৃতক পিয়ু সাৱধানে, অৰ্থাৎ আমি কৃষ্ণ নাম অমৃত পান কৰিব লাগিব। এতিয়া অমৃত আমাৰ 4 প্ৰকাৰ অমৃতৰ ভিতৰত আমি 2 প্ৰকাৰ অমৃত আজি পাতিছোঁ,
আৰু 2 প্ৰকাৰ পাছলৈ থৈ দিছোঁ, কেতিয়াবা মাতিব লাগিব যে দেই বাপ। এতিয়া এই 2 প্ৰকাৰ অমৃতৰ ভিতৰত 1 প্ৰকাৰ হৈছে কৃষ্ণৰ নাম অমৃত, আৰু এই নাম অমৃত পান কৰোঁতে সাৱধান দিছে। কাৰেণ্ট জ্বলাইছে, লাইট জ্বলাইছে, ট্ৰেন্সফৰ্মাৰ য'ত আছে তাতে তোমাৰ ফটো কপি জকা এটা মাৰি সাৱধান লিখা থৈছে, তাত ডেঞ্জাৰাছ বুলি লিখা থৈছে। এতিয়া ট্ৰেন্সফৰ্মাৰটো কেলৈ লিখা থৈছে? ট্ৰেন্সফৰ্মাৰ যোগেদি ভল্টেজটো বাঢ়িব, সি কমাবও পাৰে। এতিয়া আমি কৃষ্ণৰ কথা নাম অমৃত পান কৰোঁতে আমি পান কৰিবও পাৰোঁ, নকৰিবও পাৰোঁ, সেইকাৰণে সাৱধান দেই। পাছত কৈছে শৰীৰতো আছে কলিকিত জুত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এই শৰীৰটোতে আমাৰ কলিকিত দুখখিনি সোমাই আছে। ক'ত আছে কলি? কলি বেলেগে নাই, কলি আপুনিয়ে। কলি মানে কি? পাপ। পাপ মানে কি? হিংসা। হিংসা মানে কি? ক্ৰোধ। ক্ৰোধ মানে কি? অবিদ্যা। অবিদ্যা মানে কি? মায়া। মায়া মানে কি? মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। যিটোত নাই সেইটোকে আছে বুলি ভাবিছোঁ, আৰু যিটোত আছে তাকে নাই বুলি ভাবি আছোঁ, সেইটোৱেই কলি দেই বাপ। গতিকে শৰীৰটোতে আমাৰ কলিকিত দুখখিনি আছে, তাক গুচিবৰ কাৰণে কৈছে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আৰু কেনেকৈ কৈছে কথাটো? ভাগৱতে কি দিছে? সংস্কৃতি দিছে। ভাগৱতে কি দিছে? সদাচাৰ দিছে। ভাগৱতে কি দিছে? আলাপ দিছে। ভাগৱতে কি দিছে? সৎসংগৰ ভাৱনা দিছে। সংগৰ লগত পৰি লোহাৰেও অলংকাৰ ৰূপ লয়, সংগৰ দুখত পৰি হীৰাৰো মূল্যহীন হয় দেই। সংগৰ লগত থাকি লোহাৰেও অলংকাৰ ৰূপ লয়। সোণাৰী হাতত পৰিলে লোহাৰ এটুকা লৈ জকাই যেনেকুৱা গহনা বনাই দিবলৈ কয় তেনেকুৱা গহনা বনাই পাৰিব, হয় নাই? ডেকাসকল আছে, চলিকেইডাল বোলে ৰাখি লৈছোঁ, ইয়াত কাণফুলি এপাত বনাই দিয়ক, বোলে চোলাটো বুকুখনৰ বুটামটো খুলিলে বুকুখন উলিয়াই যাম, এনেকৈহে মাৰিম বোলে, বনাই দিব, হয়নে প্ৰভু? আৰু সংগৰ দুখত পৰিলে হীৰাও যদি ইয়াত পিন্ধি আছিলোঁ, সিও মূল্যহীন হ'ব। কেনেকৈ হ'ব অলপ দেৰি পাছত ক'ম, এতিয়াই বৰ দিগদাৰ পাইছোঁ। আৰু খালি আপোনালোকে বেয়া নাপাব, আমাৰ কথাবোৰ অকণমান উদাহৰণবোৰ বৰ চোকা খচকৈ ধৰি লৈ খালি আপোনালোকে সেৱা ধৰিছোঁ, বেয়া নাপাব দেই বাপ কৃষ্ণ। বাৰু যি কি নহওক, এই যে সাধু আলাপটো কৈছে, তাত ইয়াত ক'লে কি? কৃষ্ণপদ পংকজকৰ হৃদয়তো ধৰি দিলন্ত সিদ্ধান্ত আকৌ সাধুবাদ কৰি। সাধুবাদটো কেনেকুৱা তাৰ উদাহৰণ প্ৰথম স্কন্ধত দিছে। আমাৰ সাধুৰ পৰিচয়টো প্ৰথম স্কন্ধত দিছে। যেতিয়া পৰীক্ষিত গংগাৰ তীৰত, কাহিনী সকলো জানে, মই কাহিনীলৈ নাযাওঁগৈ, চমুকৈ আনিছোঁ। গংগাৰ তীৰত পৰীক্ষিতক যেতিয়া তক্ষকে দংশন কৰিব বুলি অভিয়প্ত শৃংগীমুনিয়ে দিলে আৰু ক'লেহি, পৰীক্ষিতক যেতিয়া ক'লেহি যে তোমাক 7 দিনত তক্ষকে দংশন কৰি তোমাৰ মৃত্যু আহিলে, আৰু এই কথাটো ক'বলৈ কোন আহিছে? শৃংগীমুনি, যি অভিশাপ দিছে। কেলৈ আহিছে? শ্ৰমিক মুনিয়ে কৈছে তোৰ নিচিনা দুৰ্জন পুত্ৰ নাই, অল্প অপৰাধত তই ইমান ঘূৰদণ্ড দিলি। এই ৰজাজনক যেতিয়া মৰিব, তেতিয়া গোটেই এজন বৈষ্ণৱ ৰজা হয় পৰীক্ষিত, তেওঁ গৰ্ভতে ভগৱন্তক দৰ্শন হৈ আহিছে, উত্তৰা গৰ্ভত। আপুনি চিন্তা কৰক, ভাগৱতে কি কৈছে আমাক? ভাগৱতে চিন্তা কৰিবলৈ কৈছে যে তেনেকুৱা এটা মানুহো ভুল হ'ব পাৰেনে, যি গৰ্ভতে ঈশ্বৰক দৰ্শন হৈ আহিছে, আৰু তেনেকুৱা এটা ৰজা, একচতী সম্ৰাট ৰজা হৈ সি মৰা সাপটো এজন ঋষিয়ে ধ্যান কৰি থকা ঋষিৰ ডিঙিত আঁৰি দিছে। কিয় দিলে? প্ৰশ্ন আছে। কেলে দিলে? কাৰণ আছে, সেইবিলাকো ওলাই যাব। এতিয়া এই যে দিলে, সেই কথাটো যেতিয়া সাপ দি দিলে শৃংগীমুনিয়ে, শৃংগী অতি খঙাতুল, সেইকাৰণে নাম থলে শৃংগী। বাপেক শ্ৰমিক, নামবিলাকৰ অৰ্থ আছে দেই, এনেই নহয়। এতিয়া এই যেতিয়া অভিশাপটো দিলোঁ বুলি ক'বলৈ আহিলে, পিতৃয়ে ক'লে যা কুলাংগাৰ পুত্ৰ, তই এতিয়াই ৰজা গৈ কওঁগৈ যে 7 দিনৰ ভিতৰত মৰিব, কিবা ব্যৱস্থা কৰিবৰ কাৰণে। এতিয়া পুত্ৰ যেতিয়া আহিছে, পৰীক্ষিতক কৈছে, হে ৰাজন, 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব, আমি সাপ দিলোঁ, যথাচুত ব্যৱস্থা গ্ৰহণ কৰা। পৰীক্ষিতে কি ক'লে তেতিয়া?
পৰীক্ষিতক কি ক'লে? এহাপনুহি ইটো মোৰ প্ৰসাদ পৰম, কৃষ্ণৰেহে কৃপাত পাইলো ভাগ্য লাগ। এইটো মোৰ বোলে সাপ নহয়, প্ৰসাদ। বালিপাতৰ চাৰিআলিত এনেকুৱা এজন ব্যক্তি আছে নেকি নিজৰ ল'ৰাটোক কোনোবাই দোষৰ মাৰি থৈ আহকচোন বাৰু? আমাৰ ফালৰ কথা কৈছোঁ দেই, আপোনালোকৰ কথা নকওঁ। আমাৰ ফালৰ যদি মানুহ এজনক ইয়াত দোষৰ মাৰি দিয়ে, 5জন যদি ল'ৰা থাকে, এজন যদি পুলিচৰ অফিচাৰ কৰে, মাকে কি বুলি ক'ব? উখোৱা চাউলৰ ভাতগাল খুৱাই ধৰক এনেই ডাঙৰ দীঘল কৰিলোঁ, বুকু ডাঙৰ কৰালোঁ। ভাইৰক দোষৰ দিলে যাব নোৱাৰিলি মাৰি, এনেই পুলিচৰ চাকৰি কৰিলি। আমাৰ ফালে আইসকলে তেনেকৈ ক'ব, আপোনালোকৰ ফালৰ কথা কোৱা নাই। কিন্তু পৰীক্ষিতক যদি সাপ দিলে 7 দিনত মৰিব বুলি, আৰু পৰীক্ষিতে কি বুলি ক'লে? যিজনে সাপ দিছে তেওঁৱে আহিছে ক'বলৈ, আৰু কৈছে যে নুহি সাপ, এইটো মোৰ সাপ নহয়, এইটো মোৰ প্ৰসাদ। কেলে প্ৰসাদ বুলি ক'লে? তাৰ কাৰণ দুটা। পৰীক্ষিতে বুজি পালে, ভয় যে দে নুপজিলে বৈৰাগ্য নাহে তেৱে, বিৰকতি নভলে নভজে কৃষ্ণ পাৱে। বা সমস্ত আমাৰ ভাগৱত শুনিবলৈ কেতিয়া পাবজনে? আমাৰ তাত ৰাম টাঙোন বুলি বুঢ়া এজন আছিলে, নামটো ৰাম টাঙোন। কেলে? তেওঁ ওচৰৰ পাজৰ গোটেই গৰুবিলাক আনি মৰণা মাৰে, ঢেৰ খেতি আছিলে, ধৰি ধৰি লৈ আনে। ফাগুন মাহত গৰুবোৰ মেলি দিয়ে। যেতিয়া তেওঁলোকৰ ঘৰত সেই মৰণা মৰা গৰুকেইটা কেতিয়াবা সোমাবই, যেতিয়া সোমাই তেওঁ তাত টাকোন এডাল আছে, নামটো ৰাম, সেইডালে মৰিয়াই গৰুকেইটাক। কোনোদিন ঈশ্বৰৰ কথা নুশুনে বাপে। এই ঈশ্বৰৰ কথা কোনে শুনে? মোৰ ধান মাৰিবলৈ আছে, মানুহৰ ঘৰলৈ আহিলে নবহে, এনেকৈ থাকে, সম্পূৰ্ণ নবহে। কয় চাহপানী সোনকালে দে, মোৰ গোবৰ ভাৰ ভৰাই থৈ আছোঁ, পথাৰ নিব লাগে। তেনেকৈ 5জন ল'ৰা সৃষ্টি হ'ল। 5ওটাই অকৰ্মী হ'ল, কোনো কাম বন নকৰা, পথাৰলৈ নাযায়। যেতিয়া বিচনাত পৰিলে বুঢ়া, তেতিয়া বুঢ়াই কৈছে যে সেইবাৰ পথাৰ চন পৰি থাকিলে, খেতি কৰিবলৈ ল'ৰা নাই। বোলে মোৰ কি দশা হ'ল, খেতিক লৈ কান্দিছে, শাওণ মাহত কান্দিছে। তেতিয়া কৈছে যে গোটেই জীৱনটো কষ্ট কৰি মই বৃথা কৰিলোঁ, এতিয়া অকণমান মোৰ ভয় হৈছে, এইকেইটাই যে মোকো কাইলৈ নাচাব তাৰ মানে নাই, গতিকে অকণমান ঈশ্বৰৰ কথা শুনো। এই ভাৱনাটো পৰীক্ষিতে তেতিয়াই বুজি পালে যে হীৰামণি মুকুতা কুকুৰৰ যে বিষ্ঠা, এই ভাৱনাটো ভাবি তেওঁ ৰাজশাসন অৱয়ন ত্যাগ কৰি মৃত্যুত তৰিবৰ কাৰণে পৰীক্ষিতে কি কৰিলে? ভাগৱত শুনিব ল'লে। সেইকাৰণে তেওঁ সিদ্ধান্ত ল'লে মনতে যে ভয় যেবে নোপজে বৈৰাগ্য নাহে তেৱে, বিৰকতি নহ'লে নভজে কৃষ্ণ পাৱে। হেনে জানি সেই ঋষি হ'ব আপোনাৰ হবে মোক একো অভিশাপ দিয়া নাই, প্ৰসাদ দিলে, মই ঈশ্বৰৰ নাম শুনি এতিয়া সংসাৰ পাৰ হ'ব লাগে। এই ভাৱনাটো সাধুবাদৰ। আৰু শেষত দিলে ভাগৱতে 7 দিন ভাগৱত শুনিলে। 7 দিন শুনিলে, 7 দিন 7 ৰাতি শুনি 1 মিনিটত সামৰিছোঁ। শুনি কি হ'ল? 7 নম্বৰ দিনাখন যেতিয়া ৰাতিপুৱালে পৰীক্ষিতক শুকমুনিয়ে ক'লে, বোপা পৰীক্ষিত, 7 দিন 7 ৰাতি আমি ভাগৱত তুমি শুনি আছা, মই কৈ আছোঁ, তুমি প্ৰশ্ন সুধি আছা, মই উত্তৰ কৰি আছোঁ। অৰ্থাৎ ভাগৱত ভাগ প্ৰশ্ন সোধা আৰু উত্তৰ দিয়া ভাগৱত। ভাগৱত সৃষ্টি হৈছিলে প্ৰশ্ন সোধা আৰু উত্তৰ দিয়াতহে। অৰ্থাৎ পৰীক্ষিতক প্ৰশ্ন সুধিছে পৰীক্ষিতে শুকমুনিক, উত্তৰ দিবলৈ যাওঁতে উত্তৰ দিওঁতে 6টা প্ৰশ্নত 18,000 ভাগৱত থৈছে, শ্লোকৰ ভাগত 6টা প্ৰশ্ন কৰিছে পৰীক্ষিতে। গতিকে এই 6টা প্ৰশ্ন উত্তৰ দিওঁতে 7 নম্বৰ দিনাখন শুকমুনিয়ে ক'লে, বোপা পৰীক্ষিত, মোৰ ভাগৰ লাগিছে, জল আয়ু বায়ু পান কৰিছোঁ, সেইকাৰণে ভাগৱতৰ আগত তামোল খাব নালাগে, ভাগৱতৰ লগত চুৱট খাব নালাগে, চিগাৰেট খাব নালাগে, উঠি গৈ খাব লাগে, সেইটো বেলেগ কথা। য'ত ভাগৱত হৈ থাকে তাত একো খাব নালাগে, কেৱল মাত্ৰ জল আৰু বায়ু পান কৰিছিলে। এই 60,000 ঋষিমুনি লগত পৰীক্ষিত আৰু শুকমুনিয়ে দেই। এইবোৰ জানিবলগীয়া কথা, বেয়া নাপাব দেই, কথাটো জানিবলগীয়া কথা, নহ'লেতো আমি এনেকৈয়ে থাকিম নে? হয়নে প্ৰভু? এই ভাৱনাটো কৈ যেতিয়া ক'লেগৈ, তেতিয়া বোলে প্ৰভু মোৰ আৰু অকণমান শুনিবলৈ মন গৈছে। আৰু তেতিয়া কোনে ক'ব পাৰিব? এনেকৈ আঙুলি টিৱাই দিলে শুকমুনিয়ে, সেই চুকত বহি আছে যে নিহকলীয়া সোঁত, সেই সোঁতৰ মুখে তুমি ভাগৱত শুনা।
32,000 ঋষিমুনি উঠি গুচি গ'ল তাৰ পৰা 32,000 ঋষিমুনিয়ে চকুৱে এনেকৈ কথা পাতিলে আমাৰ চকুৱে কথা পাতি পাই নহয় আপোনাৰ মোৰ মনৰ মিলিলে মনে এনেকৈ চকুৱে চালে হ'ল আৰু আপুনি বুজিয়ে পাব নহয় এই 32,000 ঋষিমুনিয়ে চকুৱে এনেকৈ চালে উঠি গুচি গ'ল আৰু 28,000 থাকিলে এই যি 28,000 থাকিলে তেওঁলোকৰ মনতো সংশয়টো শেষ নহ'ল নোহোৱাৰ কাৰণে পৰীক্ষিত যেতিয়া কাৰ্য শেষ হৈ গ'ল পৰীক্ষিত দেহাৰ যেতিয়া মৰি গ'ল ক্ৰিয়াকৰ্ম শেষ হৈ গুচি গ'ল এই 28,000 ঋষিমুনিয়ে হিমালয় পাত দেশত গোমতী নদীৰ কিনাৰত যিখন অৰণ্য গৌৰমুখে শ্ৰমিকমুনি শিষ্য গৌৰমুখে এক নিমেষত অসুৰ সৈন্যসকলক ভস্ম কৰি দিছিলে সেই অৰণ্যভাগৰ নাম হৈছে নৈমিষা অৰণ্য এই নৈমিষা অৰণ্যৰ 4টা তত্ত্ব আছে এইটো বাস্তৱ বাকী 3টা বেলেগ দেই বাপ আধ্যাত্মিক তত্ত্ব বেলেগ আছে গতিকে এইটো বাস্তৱ এই নৈমিষা অৰণ্যত তেওঁলোকে সত্ৰ পাতিলে সহস্ৰমা যজ্ঞ কৰিলে আৰম্ভ কৰিলে 100 বছৰ জোৰা এটা যজ্ঞ আৰম্ভ কৰিলে কোনে এই 28,000 ঋষিমুনিয়ে যজ্ঞ ধোঁৱাৰে তেওঁলোকৰ গোটেই গাটো ধোঁৱা বৰণীয়া কৰি পেলালে যজ্ঞত জুই দিওঁতে ওম উচ্চাৰণ কৰোঁতে গোটেই দেহাটো ধোঁৱা বৰণীয়া যেতিয়া হৈ গ'ল তেওঁলোকে মনত শান্তি নেপালে নোপোৱাৰ লগে লগে তেওঁলোকে শৌনক মুনিয়ে প্ৰধান আছিল শৌনক মুনিয়ে ভাবিলে আমি শুকগুৰু কৃপাৰ কথা পাহৰি গ'লোঁ গতিকে আমি শুকগুৰুৱে যে কৈছিলে কলিযুগত কৃষ্ণ নামহে হাৰ আমি ভাগৱত শুনো গতিকে আমি সেই ভাগৱত বক্তা সুতমুনিক মাতি আনো সুতমুনিক নিমন্ত্ৰণ দিবলৈ গ'ল তেতিয়া কি হ'ল জানে সাধুবাদ সেইটোৱে শুকমুনিয়ে 28,000 ঋষিমুনি যেতিয়া শুকমুনিক নিমন্ত্ৰণ দিলে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্যবী হুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যহনে ভাগৱত কথা শৌনক মুনিয়ে এই হুতক মান্যতা প্ৰদান কৰি সত্ৰ স্থাপন কৰি ভাগৱত শুনিব ল'লে তেতিয়া সুতমুনিয়ে কান্দিছে কি বুলি কান্দিছে আজি মোৰ মনৰ আনন্দ নাই হিমা সাধুৰ সংগম কিনো আশ্চৰ্য মহিমা অকুলিন হেন দুখ আছিলে মনত তুমৰাহাৰ সংগে মোক কৰিলা পবিত্ৰ মোৰ অকুলিন মনটো দুখটো মোৰ গাত আছিলে তুমি কেনেকৈ অকুলিন বোলে এতিয়া যুগধৰ্ম অনুসৰি ক'লে ক্ষত্ৰিয়ৰ হন্তে ব্ৰাহ্ম নিত ভৈলো যা অকুলিনা হুত জাতি জগতে প্ৰখ্যা গতিকে ক্ষত্ৰিয় হন্তে ব্ৰাহ্মণীয় উদৰত মই জন্ম গ্ৰহণ কৰাৰ কাৰণে মোক অকুলিন বুলি ভাবি আছিলে কিন্তু আজি বৈষ্ণৱ সংগে সাধু সংগে মোক পবিত্ৰ কৰিলে হে প্ৰভু সমস্ত যেনেধৰণে জানো কৃষ্ণ কথা কওঁ আপোনালোকে শুনক এনেকৈ ভাবিয়েই সত্ৰ প্ৰতিষ্ঠা কৰি সেই তেওঁলোকে ভাগৱত কথা শুনিলে সেইটোৱে সাধু আলাপ এইখিনিতে এটা পইণ্ট চাই যাওক সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনে কি কৰিছিলে সত্ৰ প্ৰথমে প্ৰতিষ্ঠা কৰা নাই গুৰুজনে কি কৰিলে কীৰ্তন ঘৰ নতুনত্ব গুৰুজনে যিমান সংস্কৃতি আছে চব নতুনত্ব আছে নিৰ্দিষ্ট বক্তা মাতিব বাপ গুৰু জয়ন্তী পাতিব তাৰপাছত চাব গুৰুজনৰ বিষয়ে চব নতুনত্ব আছে গতিকে সত্ৰ আগৰ বস্তু গতিকে গুৰুজনে সত্ৰ তেতিয়া প্ৰতিষ্ঠা কৰা নাই পাছৰ ভকতসকলে কৰিছে গুৰুজনে আহিছে সেইটো নাই কোৱা বুলি কোৱা নাই কিন্তু গুৰুজনে সেইকাৰণে কীৰ্তন ঘৰ নামঘৰ নতুনত্ব আনি দিছিলে কেলে দিছিলে আগত আছেই গুৰুজনে সকলো বস্তু নতুন নয়ৎকাৰা সকলো নতুনত্ব আৰম্ভ কৰি গৈছিলে গতিকে নৰাকাৰসকলে চব জানিবৰ কাৰণে এই সাধু আলাপৰ যোগেদি ভাগৱত আৰম্ভ হৈছে
মংগলাচৰণ গাইছে। দ্বিতীয় স্কন্ধত আৰু এটা ক'লে, পৰীক্ষিতে প্ৰশ্ন সোধোতে ভোকমুনিয়ে কৈছে যে হে পৰীক্ষিত, গোপা পৰীক্ষিত, পুচিলাহা যিটো কথা সংসাৰতে হাৰ, সংসাৰৰ হাৰ প্ৰশ্ন সুধি দিলা। মুখ্যৰো সাধন এইটো জগতৰে হিত, লভিলা মুকুতি তাহাৰো বাঞ্চিত। যিটো প্ৰশ্ন তুমি সুধি দিলা, এই প্ৰশ্নটো এইকাৰণে সংসাৰত হাৰ, যিসকলে মুক্তি বিচাৰে এই প্ৰশ্নটোৰ যোগেদি মুক্তি পাই যাব। জগতখন মুক্তি হৈ যাব এই প্ৰশ্নটোৰ যোগেদি। আপোনাৰ হবে সাধাৰণতে কি হয়, আমি যেতিয়া ঘৰত কাঠ লগাওঁ বোলে চেগুন সাৰটো বহিছেনে বাৰু, হয়নে প্ৰভু? আমি কাঠৰ সাৰ লওঁ, হয়নে? গতিকে কথাৰো সাৰ আছে। কথাৰ ভিতৰত সকলো কথা সাৰ কথা নহয়, কিন্তু এইটো এইকাৰণে সাৰ কথা, সংসাৰতে গোটেই সংসাৰখনৰ ভিতৰত এইটো সাৰ কথা। এইকাৰণে এইটো সাৰ কথা, আমাৰ স্বভাৱটো দেখাইছে। পৃথিৱীত মানুহ মাত্ৰেই আমি কি বস্তুত জড়িত হৈ থাকোঁ। ইয়াত কৈছে যে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ পালন কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচুৰে, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ুপাত। ভাগৱতৰ এই ভাগ যদি ব্যাখ্যাটো ভুল লাগে, ব্যাখ্যাকাৰকে হয়তো পিঠি মোহাৰিবলৈও পাহৰিব লাগিব। ইয়াত কৈ দিলে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ পালন কৰে। জ্ঞান নাইকিয়া বুলি কৈছে নেকি? সেইটো কথা ভাগৱতে কোৱা নাই। ভাগৱতে কৈছে যে যেতিয়ালৈকে যে সংসাৰখন মুক্তি হৈ যাব ঈশ্বৰৰ নামত, এই প্ৰশ্নটোৰ যোগেদি যেতিয়ালৈকে জনা নাছিলে তেতিয়ালৈকে আমি জাতি ধৰ্ম কৰি আছিলোঁ। এই কথাটো নজনালৈকে দেই, নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে, তেতিয়ালৈকে আমি পঞ্চযজ্ঞ আচৰণ কৰিছোঁ। দেৱযজ্ঞ, অতিথি যজ্ঞ, নিযজ্ঞ, ভূতযজ্ঞ, পিতৃযজ্ঞ। এই পঞ্চযজ্ঞ কেলে কৰিছিলোঁ? বেদত কৈছে নকৰিলে পৰকালে আছে মহাভয়, দুখভঞ্জী হীনজাতি হৈবেক লাগয়। নকৰিলে আমাৰ পৰকালটোত ভয় আছে। কেলে? দুখভঞ্জী হীনজাতি, হীন জাতিত আমি সৃষ্টি হ'ব লাগিব, হৈবেক নিশ্চয়। কিন্তু ভাগৱতে আকৌ সিদ্ধান্ত দিলে, বুজিছেনে? কায় বাক্য মানে যিজনে লৈলে কৈ হৰণ, ঈশ্বৰ যিজনে কায় বাক্য কৈ হৰণ ল'লে, সেইজনে নুহি আৰু ঋণী হেতু, আৰু সেইজনৰ কোনো ঋণ নহ'ল। এই পঞ্চযজ্ঞ ঋণ নেলাগে। কেতিয়ালৈকে লাগিব, কেতিয়ালৈকে নেলাগে, এইটোহে উত্তৰ আমাক। কেতিয়ালৈকে এণ্টিবায়'টিক খাব লাগিব, কেতিয়ালৈকে নেলাগে, হয়নে প্ৰভু? কেতিয়ালৈকে দৰৱ খাব লাগিব, কেতিয়ালৈকে নেলাগে, উত্তৰ সেইটোহে লাগে আমাক। যদি খাব নালাগে নাখাওঁ, যদি খাবলগীয়া হয় খাম। ইয়াত কৈছে যে যদি আমি সেই কামটোত জড়িত হৈ আছোঁ, তেতিয়াহ'লে আমি যে ঈশ্বৰৰ নামেৰে মুক্তি হৈ যাব, এই কথাটো আমি সাৰ কথাটো বিচাৰি পোৱা নাছিলোঁ। সেইকাৰণে সংসাৰৰ সাৰ প্ৰশ্ন দিবলৈ যাওঁতে তেওঁ উদাহৰণ দিছে যে মানুহ মাত্ৰে আমাৰ স্বভাৱ কি? দিন ভয়লে ধন কুটুম বৰ চিন্তা কৰে, নিদ্ৰাস্তি আলাপনে ব্যৰ্থে আয়ু হৰে, মিছা বিষয় মাত কৰে অভিলাষ, সিহেতু নেদখে নৰে আপোন বিনাশ। আমি দুটা বস্তুত জড়িত, গুণী জ্ঞানী, মূৰ্খ পণ্ডিত, বুজিছেনে? লেঙুৰ ভেঙুৰ সুদাম সুঠাম, আমি যিয়ে নহওঁ লাগিলে, স্ত্ৰী বা পুৰুষে হওঁ, আমি দুটা কামত জড়িত। এটা হৈছে কি? দিনৰ ভয়লে ধন কুটুম্ব চিন্তা কৰে। আমি দিন হ'লে ধন উপাৰ্জন কৰিব লাগিবই। ভাগৱতে নকৰিবলৈ কোৱা নাই, ধন উপাৰ্জন কৰিবলৈ কৈছে। নিদ্ৰা স্ত্ৰী আলাপনে ব্যৰ্থ হৰে, আৰু নিদ্ৰা হ'লে ৰাতি আইগৰাকী যিসকলৰ লগত আছে সেইসকলে বাজেটখন কথা পাতোতে 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 ৰাতি কেতিয়াবা আমি গমেই নাপাওঁ।
হয়নে প্ৰভু আইসকল? হয়নে? এতিয়া কুটুম্ব কোন প্ৰকাৰৰ? কুটুম 2 প্ৰকাৰৰ। প্ৰথম 2 প্ৰকাৰ হৈছে কি? কুটুম আমাৰ সম্বন্ধ। কুটুম মানে সম্বন্ধ। এখিনি আমাৰ তেজৰ সম্বন্ধ, সেইখিনিকে স্বজন বুলি কৈছে। এখিনি আমাৰ তেজৰ যোগেদি আমাৰ বংশগতি সৃষ্টি হৈছে, আৰু এখিনি আমাৰ বিবাহৰ যোগেদি হৈছে সম্বন্ধ। হয়নে বাপ? বিবাহৰ যোগেদি আইগৰাকীৰ লগত সম্বন্ধ, আৰু জন্মৰ যোগেদি দদাই ভতিজা পেহী মাহী এইখিনি সম্বন্ধ আমাৰ। এই যিখিনি সম্বন্ধ হৈছে এইখিনি কুটুম্বৰ। এই সম্বন্ধৰ লগতো ভাগৰতো বৰ জেলেপি পাক, খুলিব নাজানিলে বৰ দিগদাৰ। আৰু এই কুটুম্বও বৰ জেলেপি পাক, লগতে আমাৰ বন্ধুবৰ্গ। আপুনি LP স্কুলৰ পৰা পঢ়ি থকা দিনৰ পৰা একেবাৰে বুঢ়া বয়সলৈকে কিমান আপোনাৰ সম্বন্ধ হৈছে, বন্ধু হৈছে, ঠিকনা নাই। তাৰ মাজতে কোনোবা বাৰ্থডে খাবলৈ গৈছোঁ, কোনোবা আমি সকাম খাবলৈ গৈছোঁ, সকাম নাখাওঁ মাত খা দিবলৈ গৈছোঁ, বিবাহখন যাব নোৱাৰোঁ কিবা এটা। এই দিনটো আমি কৰোঁতে আমাৰ 1 ছেকেণ্ডো সময় নাই। সেইকাৰণে আমাক ভাগৱতে ক'লে কি ৰ'বলৈ সময় আছে নি বাপ? আজি যদি আমাৰ এই বাপজন ইয়াত পাঠকি কাইলৈ আকৌ বেলেগত নিমন্ত্ৰণ দিছে, ৰ'বলৈ সময় নাই, বাপজনৰ সময় নাই, আপোনাৰ সময় নাই। ইয়াত যদিও বহুতে বহি আছে মনটো গৈ কিন্তু ঘৰত যদি ধান মেলি থোৱা আছে তাত আছে গৈ। আকৌ বোৱাৰীয়ে বা কি কৰিছে, হয়নে আই? মানে ৰ'বলৈ সময় নাইকিয়াখিনিয়ে আৰু নৰখিনিকে কৈছে যে তোমালোকৰ কাম কি? দিনৰ ভৰিলে ধনৰ কুটুম্বৰ চিন্তা কৰে, নিৰ্দায় আলাপনে ব্যৰ্থ আয়ো হয়। বাপজন ডেকাতে বিয়া পতা কিয় নাই, আইগৰাকীৰ লগত কথা পাতি ৰাতিপুৱাব পাৰে, কিন্তু বয়স যেতিয়া হৈ গ'ল আইগৰাকীৰ লগত দেখা দেখি নাইকিয়া হ'ল। সেইকাৰণে সংগযোগ অসাৰ। যিদিনাখনলৈকে তই মহাময় আছিলোঁ, বিচনাখনত থাকোঁতে একেবাৰে কি দেখিব, ইজনে সিজনে বাপ হয়নে উঠকহে উঠক। যিদিনাখন অটো এইডাল হৈ গ'ল আৰু অসাৰ হৈ পৰিলে, আইগৰাকীক বিচনাখনতে 200 দিলে। ৰাতিপুৱালে যদি মঙলবাৰ আছিলে সেইদিনা শনিবাৰলৈ পৰিলে আৰু। হয়নে প্ৰভু? যদি মঙলবাৰ আছিলে সেইদিনাখন ৰাতিপুৱা শনিবাৰ গাত লাগিলে। আৰু যিদিনাখন শনিবাৰো আছিলে আইগৰাকীয়ে যদি ক'লে হয়নে প্ৰভু, এই কালি আমাৰ ঘৰৰ পৰা পিঠা কেইটামান দি পঠাইছিলোঁ, চাহ অকণ বনাওঁতে উঠা সোনকালে খাব লাগে পিঠা। সেইদিনাখন যদি শনিবাৰ আছিলে মঙলবাৰলৈ হ'ল। গতিকে শনিবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ যদি ঈশ্বৰৰ শৰণ লয়, সকলো কথা যদি ভাগৱতত জানে বুজি লয়, তেতিয়া আপোনাৰ প্ৰতিদিনাখনে আপোনাৰ গুৰুবাৰ ঈশ্বৰৰ বাৰ। হয়নে প্ৰভু? মঙলবাৰো শনিবাৰ হ'ব, শনিবাৰো মঙলবাৰ হ'ব, প্ৰতিটো বাৰে আপোনাৰ ঈশ্বৰৰ বাৰে হৈ থাকিব। গতিকে আমাক নৰসকলক কৈছে যে তোমালোকে এইবোৰতে লাগি নাথাকিবা। সেইকাৰণে কৈছে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনৰ বিনাশ। গতিকে হেৰা পৰীক্ষিত কথাটো তুমি মন কৰাচোন, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা। গতিকে তাকে জানি লৈ তোমালোকে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। কৃষ্ণ কথানো কেনে শুনিব লাগে চাওকচোন। ভাগৱতত ইমান কথা আছে, কৃষ্ণ কথানো কেলে শুনিব লাগে? কৃষ্ণ কথা শুনিবলগীয়া কাৰণ আছে। ভাগৱতে কৈছে যে কৃষ্ণ জন্ম গুণ কৰ্মখিনি গাই তুমি তৰিব পাৰিবা। কেনেকৈ তৰিব পাৰিবা? কৃষ্ণ নামত আদৰ্শ আছে, কিসটো ধাতু, বুজিছেনে? কিসেন শব্দ, এইটো পৃথিৱী বাচক ভৈল। পৃথিৱীখন বাচক বৰণীয়া কৰি তুলিবৰ কাৰণে কিস কৰ্ষণ কৰি ধাতু হৈছে। কাৰ লগত কৰ্ষণ কৰিছে? আনন্দত প্ৰৱৰ্তাই লগত কৰ্ষণ কৰিছে পৃথিৱীত। সাহিত্যত ধাতু আছে, মানুহৰ দেহত ধাতু আছেনে প্ৰভু? গতিকে সাহিত্যতো ধাতু আছে, অৰ্থাৎ সাহিত্য মানে যি আত্মতত্ত্ব প্ৰকাশ কৰে সেয়ে সাহিত্য। আত্মতত্ত্ব প্ৰকাশ কৰা এই বাক্যবিলাকত ধাতু আছে, আৰু মানুহৰ দেহটো ধাতু আছে। আমাৰ কেইটা ধাতু আছে? সপ্ত ধাতু অষ্ট চাল, 7টা আমাৰ গাত ধাতু আছে। এই 7টা ধাতুক জানি বুজি কেনেকৈ প্ৰয়োগ কৰিব লাগিব, এই কৃষ্ণ গুণনামৰ যোগেদি, কৃষ্ণ জন্মকৰ্মৰ যোগেদি বুজি পাম। ভগৱন্ত কৃষ্ণই জন্মকত লৈলে অৱতৰণ কাৰাগাৰত অৱতৰণ কৰিবলৈ যাওঁতে কেতিয়া লৈছিলে? আউসী ঘোৰ অন্ধকাৰত, হয়নে প্ৰভু? বৰষুণ বতাহ দিছে, এতিয়া বৰষুণ বতাহ দিয়া অন্ধকাৰত লৈছে। ক'ত? কংস কাৰাগাৰত। কেলৈ লৈছে অন্ধকাৰত? তাৰ তত্ত্ব আছে। আৰু গেট কিমানখন কংসই ৰাখি থৈছে? 1 2 নহয়, 7খন গেট, দুৱৰী 7খন আছে। যেতিয়া যুগমায়া আহি গ'ল, দুৱৰী সকলো শুই গ'ল, 7খন গেট পাৰ হৈ তেওঁ দৈৱকী বসুদেৱ ওচৰত তেওঁ অৱতৰণ কৰিছে। কৰি কি কৰিছে? মাকৰ গাখীৰ খাবলৈ ৰৈ থকা নাই। ক'লৈ গুচি গৈছে? যমুনা পাৰ হৈছে, গকুললৈ গৈছে। গোপদে জ্ঞান, কুলপদে স্থান,
যিডোখৰ স্থানত জ্ঞানে পৰিপূৰ্ণ হৈ আছে গকুল, সেইকাৰণে গকুলত গাখীৰ অমৃত আকৌ, হয়নে প্ৰভু? নন্দই অমৃত কৰিছিলে, গাখীৰ গৌ বুঢ়াত আছিলে জানো নন্দ? এনে নন্দ নহয় নহয় প্ৰভু, আছে শব্দ অৰ্থ। গতিকে সেই তালৈ ভগৱন্তে লৈ গৈছে। কোনে লৈ গৈছে ভগৱন্তক বাট দেখাই? সেই কাৰাগাৰৰ পৰা। পৃথিৱীত ইমান জীৱ আছে আৰু জীৱ নাপালে, সেই শিয়ালটোকে পালে। শিয়ালটোৱে বাট দেখাই দিলে। গতিকে আপোনালোকে চাব বাপ, সৰুৰ পৰা সকলোৱে চাৰ্কেছ চাইছে নহয়, সকলোৱে চাৰ্কেছ চাইছে, কোনোবাইতো চাৰ্কেছ চাইছে। বাঘ সিংহ ইমান হিংসুক প্ৰাণী, পৃথিৱীত হিংসুক প্ৰাণীৰ ভিতৰত সিংহ আৰু বাঘ, হয়নে প্ৰভু? গতিকে তেনেকুৱা প্ৰাণীকো মানুহে নচুৱাই থাকে। শিয়াল কেতিয়াবা নচোৱা দেখিছে নি বাৰু? শিয়াল নচোৱা দেখিছে নি বাৰু? গতিকে ভাগৱত পঢ়ি শিয়াল হ'ব পাৰিব, কিন্তু এই ভগৱন্ত কৃষ্ণক আপুনি বাটটোহে দেখাই দিলে, কিন্তু তেওঁ পাৰ হৈ গকুললৈ বেলেগ যাব। গতিকে আমি ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্ম গুণগণ গাবলৈ যাওঁতে আমি প্ৰতিটো ষ্টেপত, প্ৰতিটো খোজত ভগৱন্তৰ আত্মজীৱনীখন আমি চাব লাগিব, কৃষ্ণ আত্মজীৱনী। আকৌ এটা উদাহৰণ দিছোঁ, কেলৈ আমি জানিব লাগে। কাল যৱনক বধ কৰিছিলে। কাল যৱনে ভগৱন্ত কৃষ্ণ কিমানবাৰ খেদিছিলে? 14 বাৰ। এবাৰ দুবাৰ নহয়, 14 বাৰ, 14 বছৰ। তত্ত্বত যদি চাওঁ আইসকলৰ জীয়ৰী হোৱা বয়স কেইবছৰ? 9 বছৰ বা 13 বছৰ ভিতৰত, হয়নে ডক্টৰৰ মতে? পুৰুষসকলৰ যৌৱন অহা বয়স কিমান বছৰ? 9 বছৰ বা 16 বছৰ ভিতৰত, হয়নে প্ৰভু? গতিকে কাল যৌৱনে যেতিয়া খেদিছে, তাৰ নামটো ৰাখিলে কাল যৌৱন। তাক কাল যৌৱন ৰাখি বেলেগো ৰাখিব পাৰিলেহেঁতেন, হয়নে প্ৰভু? ৰাখিলে কাল, কাল মানে সময়, যৌৱন মানে যৌৱন, যৌৱন মানে লেতেৰা, লেতেৰা যিডোখৰ সময় সেইডোখৰ কাল যৌৱন। সেইকাৰণে লেতেৰা তত্ত্বত যদি চাওঁ প্ৰভু, তেতিয়া কি হৈছে? কৃষ্ণ খেদি ফুৰিছে। সেইকাৰণে যেতিয়া যৌৱনৰ মতে মত্ত অন্ধ হৈ বিদ্যা গৰ্ভে, যেতিয়া বিদ্যা যৌৱন আৰু ধন তিনিটা একেলগে পৰিব, তেতিয়া ইটো সংসাৰত বোলে এইকেইটা আদা বেপাৰী কল বেপাৰীকেইটাহে কৃষ্ণ নাম পাত থাকে, পাতিবলৈ সময় আছে নি তেতিয়া? বহু তেতিয়া নাই নহয়, কৃষ্ণৰ কথা নাপাতে নহয় তেতিয়া। গতিকে কৃষ্ণক খেদি কৰি যোৱা নাই জানো? কৃষ্ণ পলোৱা নাই জানো? গতিকে কাল যৌৱনে 14 বাৰ খেদিছে, ভগৱন্তই 14 বাৰ পলাইছে। এবাৰ কি কৰিলে? খেদি নি পৰ্বতটো চাৰিওফালে বেৰি ধৰাই তলত জুই লগাই দিলে। বোলে বলভদ্ৰ কৃষ্ণ মৰিলে, এটা জুই লগাই দিলোঁ নহয়, ভগৱন্তই মায়াজী পাৰ হৈ গুচি আহিলে। আৰু 14 নম্বৰৰ বাৰ পাছত কি কৰিলে? ভগৱন্ত কৃষ্ণই কাল যৌৱনক মাৰিছে। কেনেকৈ মাৰিছে? নিজে চোৱা নাই। কাৰ ওচৰত? ভকতৰ ওচৰত। মাৰিছে কোনে? মুচুকুন্দ। সেইকাৰণে আপোনালোকে বাপসকলে কীৰ্তন পঢ়িছে নহয়, দেউতাসকলে মুচুকুন্দ স্তুতিটো চাবচোন। এবাৰ মুচুকুন্দ স্তুতি যি বুজি ল'ব, চকু পানী হাওহকৈ আহিব। কেনেকৈ মাৰিলে মুচুকুন্দই? যে কাল যৌৱনে খেদি নিছে, ভগৱন্ত গৈ খেদি কি ক'ত সোমাইছে? গুহাটোত সোমাই দিলে। কাল যৌৱনে কি কৈছে? গোৰ মাৰি দিছে। গোৰ মাৰি কি বুলি কৈছে? তই কলীয়া কৃষ্ণ, মোৰ ভয়ত পলাই এতিয়া তই ৰূপ হলাই ইয়াত টোপনি ভেষ ধৰিছ। বুকুতে গোৰ মাৰি দিছে। সেই বুকুত গোৰ মৰাৰ পাছত ভগৱন্ত সেই মুচুকুন্দই হাৰ পাই চকুৰ দৃষ্টিত শেষ হৈছে। এতিয়া দৃষ্টিতে সৃষ্টি আছে, সৃষ্টিতে মন আছে, মনতে কাৰ্য আছে, কাৰ্যতে ৰহস্য আছে, ৰহস্যতে ভকতি আছে বাপ। সেইকাৰণে ভাগৱতে কৈছে ৰহস্যটো ৰহস্য, ৰহস্যটো ৰহস্য, ঈশ্বৰৰ গুণ কৰ্ম, তাকেহে বোলয় জানা ভাগৱতী ধৰ্ম দেই, তাকেহে বোলয় জানা ভাগৱতী ধৰ্ম। এতিয়া আমি ভাগৱত ধৰ্ম এনেকৈ ধৰিব লাগিব। আমাৰ মাজত বেৰখন আনিব নালাগে, এইটো পন্থ আমুক, এইখিনি তামুক, এইখিনি ভাগৱতীয়া, এইখিনি নাম পন্থা, এইখিনি সত্ৰীয়া, এইখিনি বামুণীয়া, এইখিনি একো নমনা, এইবোৰ আনিব নালাগে। ক'ত? অত্যন্ত ভাগৱতৰ জেগাডোখৰত আনিব নালাগে, খালি জানিব লাগে। কেনেকৈ জানিব লাগে? আমি জানিব লাগিব কি? জানিব লাগিব কি? আমি আজি 14-15 বছৰ দিন ভাগৱতৰ ৰিচাৰ্চ কৰি থকা নিচিনা হৈছে বাপ। আমি ফিট মৰা নাই ইমান, এতিয়াও আমি এওনাটো দূৰৰ কথা, ইমানকণো পোৱাগৈ নোৱাৰি গুৰি। যিসকল গুৰুৱে আমাক এই কথাবোৰ কৈছিলে, ভাগৱত কেনেকৈ পঢ়িব লাগে সিদ্ধান্ত দিছিলে, আমাক অৰ্থ নকৈছিলে, নিজে বিচাৰি ল'বা কৈছিলে। ভকতৰ ওচৰত আনোতে যেতিয়া কৈছিলে, আমাক কেনেকৈ পঢ়াইছিলে জানে? গধূলি 7টাৰ পৰা আমি বহোঁ, ৰাতিপুৱা 7টাত উঠোঁ ভাগৱতত। মাজতে সিদ্ধমুঠি খাই লৈ আকৌ ভকত পঢ়ে। যেতিয়া মধ্যৰাতি পাঠ কয়, নিজৰ জীৱনৰ অভিজ্ঞতা কৈছোঁ দেই বাপ, এই অত ভকত আছে, মিছা কথা কোৱা নাই। যেতিয়া মধ্যৰাতি পাঠ হয়, যেতিয়া 12টা বজাৰ পাছৰ পৰা পাঠভাগ আৰম্ভ হৈ যায়, কিবা এটা পৰিৱেশ আহে। আমি নিজেই পাইছোঁ,
কিবা যেন বগা জ্যোতি ভকত আহি আমাৰ ওচৰত বহি আছে, গাবোৰ হিহিয়াই যায় পুমুৰীয়া ঠাণ্ডাত। এনেকুৱা ঠাণ্ডাত পঢ়ি ভাগৱত ভকতৰ পৰা জ্ঞান ল'বলগীয়া হৈছিলে। কিন্তু এতিয়াও জ্ঞান পূৰ্ণটো নহয় বাৰু। স্বয়ং হুকমুনিয়ে কোৱা ভাগত আমি এই সঞ্জীৱ চুতীয়া নামৰ সামান্য এটা অপদাৰ্থ এটাই আপোনাৰ আগত এই তল বলাব নোৱাৰোঁ। যিকণ জানো গুৰুজনে আভাস মাত্ৰ চিন ৰাখি কৈছোঁ যে এই যে দিনৰ ভয়লে ধন কুটুম্বৰ চিন্তাৰ লগতে কৈছে, তাৰ মাজতে আমাৰ মনুষ্য জীৱনটো যদিও 120 বছৰ দিছে, তথাপি মানুহৰ জীৱনটো ক্ষণস্থায়ী, যদিও দুৰ্লভ তথাপিতো কিন্তু ক্ষণস্থায়ী। কেতিয়া কোন মৰে ক'ব নোৱাৰে, কেতিয়া কোন মৰে ক'ব নোৱাৰি। এটা উদাহৰণ জীৱনৰ বাস্তৱ দিওঁ আপোনালোকক। মোৰ দেউতাক যোৰহাটৰ AG নাৰ্ছিং হোমত ভৰাইছিলোঁ আনি, এজমেটিকৰ প্ৰব্লেমৰ কাৰণে। ICUত ভৰাই দিলে, ভৰাবলগীয়া নাছিলে, ডক্টৰে জোৰজবজ কৰি ICUত ভৰাই দিলে। ভৰাই ICUত ৰৈ আছোঁ মই, বুজিছেনে। সেইখিনি মতে মৰিগাঁৱৰ পৰা দুজন মানুহে, অৰ্থাৎ এগৰাকী আই আৰু এজন পুৰুষে নতুনকৈ বিয়া পাতি ৰংঘৰ তলাতল ঘৰ চাবলৈ আহিছিলে। যোৰহাটৰ পৰা গাড়ী এখন লৈ ৰংঘৰ তলাতল ঘৰ চাই তাতে ভাত পানী খাই AG নাৰ্ছিং হোমত পোৱা আগতে মানুহটো পেচা উঠি তাতে মৰি থাকিলে। বাস্তৱ জীৱনৰ মোক লাখ লাখ উদাহৰণ আছে বাস্তৱত। মানুহটো যিমান সৰু থাউজেণ্ড উদাহৰণ, বুজিছেনে। এইবিলাক ঘূৰোঁতে ভকতৰ সমাজত ঘূৰোঁতে বহু জীৱনৰ উদাহৰণ হৈছে। গতিকে তেখেতো তেনেকুৱা, যেতিয়া মানুহজন মৰি থাকিলে, গাড়ীখনৰ ভিতৰত মৰি থাকিলে, মানুহগৰাকী হিয়া ঢুকাই কান্দিছে, বিয়া হোৱা 6 মাহমান হৈছে, বয়সত বিয়া হৈছে। তে মানুহজন আনি এইটো ICU তাতে পেলাই থৈ দিছে ডেড বডিটো। তে আমি সুধিছোঁ, আইগৰাকীক চাবলৈ কোনো নাই, কাৰণ কেলৈ নাই, তেওঁ অচিনাকি মানুহ। তেতিয়া আমি 3জনমান ল'ৰাই আহি তেওঁক মূৰত পানী দিছোঁ, ডক্টৰক দেখাইছোঁ, ধৰিছে, নাৰ্ছে ধৰিছে, ধৰি ভিতৰলৈ ভৰাই নিছে। তেওঁ কৈছে কি হ'ল, আপুনি ঘৰ ক'ত? তেতিয়া তেওঁ দুখৰ কাহিনীটো কৈছে যে মই বিয়া পাতি আমাৰ এমাহে হোৱা নাই, বয়সত আমাৰ বিয়া হৈছিলে। আমি দুইজনে ৰংঘৰ তলাতল ঘৰ চাই আহি আজি যোৰহাটত থাকি কাইলৈ গুচি যাম বুলি আহিছিলোঁ। নিয়তি কি বিধান, নাৰ্ছিং হোমৰ মুখৰ আগতে মানুহজনে প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল আৰু লগালগ গুচি গ'ল। গতিকে আমাৰ আয়ুসটো কোন কেতিয়া আছে আমি ক'ব নোৱাৰোঁ। সেইকাৰণে পৰীক্ষিতক কোৱা চলে আমাক কৈছে পূৰ্বমস্ত, হেনে জানি পৰীক্ষিত, বুজিছেনে। হেৰা পৰীক্ষিত, তুমি যদি কৃষ্ণ কথা শুনা, তে আমিও যিমানকণ সময় পাওঁ কৃষ্ণ কথা শুনিব লাগে। শুনিলেই নহ'ব আই, এই অসমখনত কৃষ্ণ কথা, ভাৰতবৰ্ষত কৃষ্ণ কথা, ভাৰতবৰ্ষৰ বাহিৰেও ভগৱন্ত কৃষ্ণক অধ্যয়ন কৰা, ভাগৱত অধ্যয়ন কৰা মানুহ হেজাৰ হেজাৰ আছে, ব্যাখ্যাকাৰকো হেজাৰ হেজাৰ আছে দেই। আমিও তাৰ এজন নগণ্য মাত্ৰ। কিন্তু হ'ল সি, আমি বিচাৰ কৰিব লাগিব, জনা মানুহ ভাগত ঢেৰ আছে, মনা মানুহ কিমান আছে। কথা জনা আৰু মনা দুটা শব্দ। জনা ঢেৰ আছে, কিন্তু মনা কিমান আছে। যিজন মানিছে সেইজনকে গুৰু ভজিবলৈ কৈছে। ইয়াৰ পাছত গুৰু পৰিচয়টো আহিব, তেতিয়া আমি ক'ম বাৰু দেই। কৃষ্ণ।